গুড ইভিনিং সকলোকে আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বলকচোন আজি কি ভেকেঞ্চি আছে চাওঁ আজি প্ৰথম ভেকেঞ্চিটো ওলাইছে আসাম সায়েন্স সোসাইটিৰ পৰা এটাই পোষ্ট আছে সায়েন্টিফিক এছিষ্টেণ্টৰ আৰু এই পোষ্টটো কন্ট্ৰেকচুৱেল বেচিছ হ'ব তেওঁলোকে মেনশ্যন কৰি দিছে লোকেশ্যন হ'ব খানাপাৰা যিহেতু খানাপাৰাতে আসাম সায়েন্স সোসাইটি আছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব www.assamsciencesociety.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিব পাৰে আৰু তাতে সকলোখিনি ক্ৰাইটেৰিয়া দিয়া আছে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব আৰু এক্সপিৰিয়েন্স কেনেকুৱা ধৰণৰ লাগিব সকলোখিনি আপোনালোকে এই ৱেবছাইটটোতে চাই ল'ব পাৰে 2 নম্বৰ পোষ্টটো ওলাইছে বেনেলি যিটো শ্ব'ৰুম আছে গুৱাহাটীতো আছে আৰু এই পোষ্টটো ওলাইছে স্পেচিয়েলি বৈশিষ্ট্য চাৰিআলিত থকা বেনেলি শ্ব'ৰুমৰ পৰা 1 নম্বৰ পোষ্টটো হৈছে টেলিকলিং আৰু ইয়াত ফিমেল তেওঁলোকে বিচাৰিছে যিসকল ফিমেলৰ টেলিকলিং বা তেনেকুৱা ধৰণৰ শ্ব'ৰুমত এক্সপিৰিয়েন্স আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে সেকেন্ড পোষ্টটো ওলাইছে ৰিসেপশ্যনিষ্ট ইয়াতো তেওঁলোকে ফিমেল বিচাৰিছে যিসকলৰ শ্ব'ৰুমত ৰিসেপশ্যনিষ্ট হিচাপে তেওঁলোকৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু 3 নম্বৰ পোষ্টটো হৈছে দুটা পোষ্ট আছে সেলছ এক্সিকিউটিভৰ ইয়াত মেল আৰু ফিমেল দুটা পোষ্ট আছে সো মেল আৰু ফিমেল তেওঁলোকে এপ্লাই কৰিব পাৰে যাৰ শ্ব'ৰুমৰ এক্সপিৰিয়েন্স আছে আৰু আপোনালোকক এটা ফোন নাম্বাৰ দিয়া হৈছে তলত WhatsApp নাম্বাৰ তাতে আপোনালোকে WhatsApp কৰি সকলোখিনি ক্ৰাইটেৰিয়া সুধি ল'ব পাৰে আৰু এটা ইমেইল দিয়া হৈছে আপোনালোকে WhatsApp বা ইমেইল দুইটাৰ জৰিয়তে আপোনালোকৰ বায়োডাটাখন দিব পাৰে এই পোষ্টটো ওলাইছে বেনেলি শ্ব'ৰুম বৈশিষ্ট্য চাৰিআলিৰ পৰা নেক্সট ভেকেঞ্চিটোলৈ আহিছোঁ ভেকেঞ্চি ফৰ গুৱাহাটীৰে এখন অৰ্গেনাইজেশ্যনত ছিনিয়ৰ একাউণ্টেণ্ট হিচাপে এটা পোষ্ট ওলাইছে যাৰ বাবে তেওঁলোকে বিকম বা এমকমৰ এক্সপিৰিয়েন্স বিচাৰিছে আৰু টোটেল এক্সপিৰিয়েন্স তেওঁলোকৰ 3 বছৰ পৰা 5 বছৰ ভিতৰত তেওঁলোকে বিচাৰিছে আৰু একাউণ্টিং ফাইনেন্স টেলি ERP GST এইখিনি বস্তু তেওঁলোকে জনাটো উচিত আৰু এটা পোষ্ট ওলাইছে তাতে একাউণ্টেণ্ট হিচাপে যিটো কাৰণে তেওঁলোকে ক্ৰাইটেৰিয়া বিচাৰিছে বিকম আৰু এবছৰৰ পৰা 2 বছৰৰ ভিতৰত তেওঁলোকে এক্সপিৰিয়েন্স বিচাৰিছে একাউণ্টছ আৰু ফাইনেন্স জনাটো অতিকৈ জৰুৰী এই পোষ্টটোৰ বাবে আপোনালোকে ইমেইল এটা দিয়া হৈছে humanresource46880@gmail.com এই আপোনালোকে ইমেইলটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে 4 নম্বৰ পোষ্টটো আহিছে ৰেপিকিউৰ ডায়াগনষ্টিক্স উলুবাৰীৰ পৰা এজন মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ প্ৰয়োজন যিটো আছে উলুবাৰীত আৰু তেওঁলোকে এটা কন্টেক্ট নম্বৰ দিছে সেই কন্টেক্ট নম্বৰটো আপোনালোকে কল কৰি সুধিব পাৰে কি ক্ৰাইটেৰিয়া লাগিব কিমান বছৰৰ এক্সপিৰিয়েন্স আৰু তাতে আপোনালোকে WhatsApp কৰি আপোনালোকৰ CVখন পঠাই দিব পাৰে নেক্সট পোষ্টটো আহিছে মডাৰ্ণ হাই স্কুল ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা ইয়াত এটাই পোষ্ট আছে PGD কেমেষ্ট্ৰি টিচাৰ আৰু লোকেশ্যন দিয়া হৈছে মাদাৰ টেৰেছা ৰোড গীতানগৰ গুৱাহাটীৰ পৰা ইয়াতে দুটা ফোন নাম্বাৰ দিয়া হৈছে তাত আপোনালোকে আপোনালোকৰ বায়োডাটাখন পঠাই দিব পাৰে আৰু কিবা যদি কোৱেৰি আছে কিমান বছৰৰ এক্সপিৰিয়েন্স লাগিব আপোনালোকে সুধি চাব পাৰে টিচিঙৰ ক্ষেত্ৰত আজিকালি BEdটো কম্পালসৰি হয় প্ৰাইভেটে হওক বা গভৰ্ণমেণ্ট স্কুলেই হওক আপোনালোকে ইয়াতে আপোনালোকৰ যদি BEd আছে আপোনালোকে এপ্লাই কৰি চাব পাৰে 6 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ DHSK কলেজ যিটো ডিব্ৰুগড়ৰ পৰা আহিছে এজন প্ৰগ্ৰাম হেডৰ তেওঁলোকৰ প্ৰয়োজন BA আৰু BEd একেলগে যোনে ইন্টিগ্ৰেটেড কোৰ্স কৰিছে তেওঁলোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰি চাব পাৰে তেওঁলোকৰ এটা অফিচিয়েল ৱেবছাইট দিয়া হৈছে www.dhsk.org ইয়াতে আপোনালোকে আপোনালোকৰ বায়োডাটাখন পঠাই দিব পাৰে আদাৰৱাইজ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে নেক্সট আমি আহিছোঁ 7 নম্বৰ ভেকেঞ্চিটোলৈ ড্ৰেছ শ্বপ গুৱাহাটী এখন ড্ৰেছৰ শ্বপৰ পৰা এই ভেকেঞ্চিটো আহিছে এগৰাকী সেলছ গাৰ্লৰ প্ৰয়োজন যিটো লোকেশ্যন গুৱাহাটী হ'ব ইয়াতে তলতে এটা কন্টেক্ট নম্বৰ দিয়া হৈছে তাতে আপোনালোকে আপোনালোকৰ বায়োডাটাখন পঠাই দিব পাৰে যিসকল ফ্ৰেছাৰ আছে তেওঁলোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে আমি একেবাৰে শেষৰ ভেকেঞ্চিটোলৈ আহিছোঁ এইটো আহিছে এলেগ্ৰা লেবছ গুৱাহাটীৰ পৰা দুটা পোষ্ট আছে পাইথন ডেভেলপাৰৰ আপোনালোকৰ যাৰ পাইথন সফটৱেৰত কাম কৰাৰ এক্সপিৰিয়েন্স আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰে তেওঁলোকে স্যালাৰি ভাল ৰাখিছে 25000 ৰ পৰা 45000 লৈকে তেওঁলোকে স্যালাৰি ৰাখিছে আপোনালোকৰ এক্সপিৰিয়েন্স বেচিছত স্যালাৰিটো তেওঁলোকে নিৰ্ধাৰিত কৰিব কোৱালিফিকেশ্যন বিচাৰিছে MCA ME MTech MSc in IT লাষ্ট ডেট হৈছে 20 ডিসেম্বৰ 2025 আৰু তলত এটা ৱেবছাইট দিয়া হৈছে www.allegralabs.com এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে এই গোটেই ভেকেঞ্চিখিনি 5 আৰু 6 ডিসেম্বৰত ওলোৱা গতিকে আপোনালোকে দেৰি নকৰি 2-3 দিনৰ ভিতৰত এপ্লাই কৰি দিব ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে ভিডিঅ'টো লগৰখিনিৰ লগতো শ্বেয়াৰ কৰি দিব